নমস্কাৰ সকলোকে আমাৰ বৰদবী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৯তম প্ৰতিষ্ঠা দিৱসৰ কিছু মুহূৰ্ত মই আপোনালোকৰ আগত আগবঢ়াবলৈ ওলাইছোঁ আৰু কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই জনাব দেই। আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া ৰাতিপুৱাই ওলাই আহিলোঁ। প্ৰথমতে ফ্লেগ হোষ্টিং কৰিলে, যদিও মই ফ্লেগ হোষ্টিঙৰ সময়ত উপস্থিত হ'ব নোৱাৰিলোঁ, তাৰ কাৰণে মই বৰ দুখিত অনুভৱ কৰিছোঁ দেই। তাৰপিছতে এয়া আহিলে ঝুমুৰৰ এটা সৰু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া হৈছে দ্বিতীয়টো কাৰ্য, মানে ঝুমুৰে প্ৰথমতে আৰম্ভণি কৰিলে ফ্লেগ হোষ্টিং হোৱাৰ পিছৰ কাৰ্য লাহে লাহে আৰম্ভ হ'ল। যদিও মই গোটেইখিনি কাৰ্যত উপস্থিত থাকিব নাই পৰা, তাৰে কিছু মুহূৰ্তহে মই আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আহকচোন ঝুমুৰ উপভোগ কৰোঁ। তাৰপিছতে আহি উপস্থিত হ'লোঁ এয়া স্কুলত, মানে আমাৰ স্কুলত ইয়াৰ ভিতৰত প্ৰাক্তন শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱা হৈছিল। গোটেই সম্বৰ্ধনাৰ ভিডিঅ'টো মই আপোনালোকৰ আগত দিব নাই পৰা, কিন্তু তাৰে কিছু মানে দৃশ্যহে আপোনালোকলৈ আগবঢ়ালোঁ। আহকচোন কোন ছাৰ বাইদেউক লগ পালোঁ চাওঁ। সম্বৰ্ধনা অনুষ্ঠান প্ৰায় শেষেই হ'ল। তাৰপিছত বোলো স্কুলখন এবাৰ চাই লওঁ। গোটেই সেই আগৰ শিলিখা গছজোপা, তাৰপিছত কঁঠাল গছবোৰ ঠিক একেধৰণেই আছে। তাৰপিছত আমাৰ মনকো মই অকণমান ফুৰাবলৈ নিলোঁ দেই, মানে যিহেতু মাক পঢ়া স্কুল এখন, সেইকাৰণে তাকো অকণ ফুৰাবলৈ লৈ গ'লোঁ। এয়া দেখিছেন, তাক দেখাইছোঁ এইবিলাক। আপোনালোকে মোৰ মাতটো প্লিজ ইগন'ৰ কৰিব দেই, কাৰণ আগদিনাখন নাচি মানে ৰাতি ১:৩০ বজালৈকে নিয়ৰ পৰি এয়া মোৰ অৱস্থা আজি মাত। তাৰপিছত এয়া ছাৰ বাইদেউক লগ পালোঁ, দাদা বাইদেউ গোটেইখিনিকে বোলে ফটো এখন মাৰি লওঁ। তাৰপিছত এয়া সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ কিছু দৃশ্য, য'ত আমি মানে আমাৰ প্ৰিন্সিপাল ছাৰ ধ্ৰুৱ গগৈ ছাৰৰ লগত ফটো মাৰিলোঁ। তাৰপিছত এই দুজন ভাইটি, এইবিলাক গোটেইখিনি ষ্টুডেণ্ট, মানে মই যোনখন স্কুলত আগতে কৰিছিলোঁ এইকেইজন আকৌ গোটেইকেইজন মোৰ দাদা দেই। তাৰপিছত এয়াও ষ্টুডেণ্ট আগৰ। তাৰপিছত আমাৰ গধূলি পৰ্ব এইখিনিতে আমি শেষ কৰি ঘৰলৈ আহিলোঁ। তাৰপিছত গধূলি আকৌ ওলাই গ'লোঁ। গধূলি সকলোৱে মিলি আমি এয়া কেক কাটিলোঁ, দেখিছেনে? গোটেই লগৰখিনি মিলি পিনে আমি স্কুলৰ বাৰ্থডে হিচাপে এটা কেক কাটিলোঁ। মানে কেকটোত লিখা আছিলে স্কুল ৰিইউনিয়ন। তাৰপিছতে এয়া কেক কটা পৰ্ব শেষ হ'ল। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ শেষ হোৱাৰ পিছতে আমাৰ এয়া গায়ক গায়িকাসকল উঠিলে আৰু আমাৰো নাচনি ষ্টাৰ্ট হ'ল দেই ৰাইজ। তাৰপিছতে এয়া আমি নাচিবলৈ আৰম্ভ কৰিলোঁ আৰু আপোনালোকেও আমাৰ নাচ উপভোগ কৰক দেই।
একেবাৰে শেষত কেইখনমান ফটোৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।